ভাইটি বল বল আমি বাহিৰত খেলোঁগৈ বল বাহিৰত যাওঁ বল বাহিৰতহে ভাল লাগে বল আকৌ মইতো কৈয়ে আছো বাহিৰত যাওঁ বুলি তহঁতেহে ভয় কৰি আছ ভিতৰত খেলাতকে বাহিৰত খেলিয়ে ভাল লাগে বল দুইজনী বল মই আছো নহয় ভয় নকৰি বল বাহিৰত খেলোঁগৈ বল বা বল বল মা তই তই আৰু কাম নাপালি আৰু হা তই এয়া কৰি আছহি বিচাৰি ফুৰিছো সকলোতে চবতে বিচাৰি বিচাৰি পাগল হৈ ফুৰিছো তই আহি এয়া ফাকুৱা খেলি আছহি ঘৰখনৰ কাম নাই ঘৰখনৰ দায়িত্ব নাই তোৰ মই বেমাৰী এয়া ঔষধ লৈ আহিছোঁগৈ আকৌ গৈ পেলাই গাটো কিমান বেয়া লাগি আছে আৰু তই এতিয়া ফাকুৱা খেলি থকা বয়স দুদিন পিছত বিয়া তোৰ সকলো কাম বন তেনেকৈ পৰি আছে তই ফাকুৱা খেলি ফুৰিছহি ইহঁতৰ লগত তই মিলালে হ'ব নেকি বল ঘৰলৈ খুৰী খুৰী মইহে তাইক মাতি লৈ আহিছিলোঁ খুৰী তাই নাহোঁ বুলিয়ে কৈছিলে মইহে তাইক জোৰ জবস্তি খেলিবলৈ লৈ আহিলোঁ বিয়া পালেহিয়ে তাইৰ আৰুনো কেইদিন আছে খেলিবতো আৰু নাপাবই বিয়াৰ পিছতনো ক'ত আৰু এইবিলাক পাব খুৰী সেইকাৰণেহে মই তাইৰ মনটো ভাল লাগক বুলি লৈ আহিছিলোঁ তাইক গালি নাপাৰিবচোন ময়ে আনিছিলোঁগৈ মাইনা মাজনীয়ে তোৰ লগত ৰিজালে নহ'ব নহয় তহঁতৰ কথা বেলেগ আৰু তাইৰ কথাও বেলেগ তাই তহঁতৰ নিচিনা এইবোৰ কৰি থাকিলে নহ'ব এতিয়া তাইৰ বিয়া ঠিক হৈছে দুদিন পিছত বিয়া এতিয়া এনেকৈ ফাকু খেলি ঘূৰি ফুৰিলে ভাল নেদেখি নহয় আৰু এনেও তহঁতৰ ঘৰত কাম কৰা মানুহ আছে তহঁতে কাম নকৰিলেও খাব পাবি কিন্তু আমাৰতো তেনেকুৱা নহয় কাম নকৰিলে ভাত নবনালে ক'ৰ পৰা খাব পাম তাই ঘৰ কাম নকৰিলে হ'ব নেকি তাই ঘৰ কাম নকৰি এনেকৈ ফাকু খেলি ঘূৰি ফুৰিলে নহ'ব নহয় তহঁতৰ লগত তাইক ৰিজালে নহ'ব মাইনা তহঁতে খেলগৈ যা তহঁতক মই নেখেলিবি বুলি কোৱা নাই নহয় তাইৰ ঘৰত কাম আছে তাইক খেলিবলৈ আৰু লগ নধৰিবি বল মাজনী বল ঘৰলৈ বল কিন্তু খুৰী তোমালোকে কিন্তু এইটো ভাল কাম কৰা নাই পিয়াবাক ইমান সোনকালে কিয়নো বিয়া দি দিব লাগে বাৰু পিয়াবাওতো এইবোৰ খেলিব কৰিবলৈ মন যায় আমাৰ বাতকেতো পিয়াবা সৰুহে তথাপিও তোমালোকে পিয়াবাক বিয়া দিব ওলাইছা ইমান সৰুতে কিহৰ কাৰণে ইমান সোনকালে বিয়া দিব লাগে পিয়াবা পঢ়িবলৈও মন আছিলে পঢ়াও এৰুৱাই দিলা তোমালোকে আৰু এতিয়া বিয়া দিব ওলাইছা এতিয়া আকৌ ফাকুও খেলিব নিদিয়া তোমালোকে মানে পিয়াবাৰ লগত কিয় এনেকুৱা কৰিছা খুৰী ৰাজু তই মনে মনে থাক তই একো বুজি নাপা তই সৰু হৈ আছো তোৰ পিয়াবাক আমি হিংসা নকৰোঁ নহয় তাইৰ ভালৰ কাৰণেহে আমি তাইৰ বিয়া ঠিক কৰিছোঁ পঢ়ি শুনিনো তাই কি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নেকি কচোন আৰু খুৰাই কিমান কষ্ট কৰি থাকে তহঁতে দেখা নাই লোকৰ ঘৰত দিন হাজিৰা কৰি কৰি তাইক খুৱাইছে পিন্ধাইছে পঢ়াইছে আৰুনো কিমান কৰিব এফালে মোৰ অসুখ মাহে মাহে ঔষধ আনি থাকিব লাগে সেইবোৰ খৰচ আৰু তাইৰ লগত ইমাননো ক'ত খৰচ কৰিবলৈ টকা সোপা আছে সেইকাৰণে ভাল সম্বন্ধ আহিছে বিয়াখন দি দিওঁ আকৌ তহঁতৰ নিচিনা ধনী হোৱা কথা নাছিলে এতিয়া আমাৰতো তেনেকৈ টকা নাই তাইক পঢ়াবলৈ কৰিবলৈ তাই বিয়াখন সোনকালে হৈ গ'লে তাইও আৰামত থাকিব পাৰিব আমিও চিন্তামুক্ত হ'ম আৰু সেইকাৰণে বুজিলি তহঁতে এইবোৰ বুজি নাপাবি এতিয়া তহঁতে খেলগৈ যা তহঁতে ভালকৈ পঢ় তাই পঢ়িব নালাগে আৰু বুজিলিনে বল মাজনী বল দেউতাই আহিব এতিয়া ভাতকেইটা সোনকালে বনাগৈ বল এইবোৰ থ খুৰী আজি খেলিবলৈ দিয়া না আমি বাহিৰত খেলিবলৈ যোৱাই নাই তাইও খেলিবলৈ মন আছে আকৌ বিয়াৰ পিছত এইবোৰ ক'তনো পাব আৰু এইটোৱে তাইৰ লাষ্ট ফাকুৱা নিচিনা হ'ব আৰু এবছৰৰ মূৰতহে ফাকুৱাটো আহে তাকো খেলিবলৈ দিয়া না তাৰপাছত গৈ ভাত পানী বনাব নহয় আমি বাহিৰত যাওঁ বুলি ভাবিছিলোঁহে এতিয়া খেলিবলৈ খুৰী একো নহয় দিয়া বিয়া হ'বই যেতিয়া আৰু এতিয়া অকণমান ফূৰ্তি কৰি লওক নালাগে তহঁতক কি কৈ আছোঁ তহঁতে বুজিছনে নাই মই কি কৈ আছোঁ বুজা নাই আৰু তই কি ভেবা লাগি ৰৈ আছ বল ঘৰলৈ শুনিছনে নাই থ এই ফাকুৱা চকা এইবোৰ থ বল ঘৰলৈ বল সিহঁতৰ লগত থাকিলে তোৰ নহ'ব নহয় বল ঘৰলৈ বল ভেবা লাগি শুনি আছ বল মা মা মই চব কাম কৰিমগৈ নহয় অকণমান ফাকুৱা খেলি আহোঁ দিয়া তাৰপাছত মই চব কাম কৰিমগৈ নহয় তুমি যোৱাচোন মই গৈ আছোঁ নহয় মা বেছি দেৰিও নকৰোঁ মা বাহঁতে বেছি দূৰলৈ নাযায় নহয় সেইখিনিতে খেলিম আৰু যামগৈ মা সোনকালে তুমি যোৱাচোন মই গৈ আছোঁ তই মানে কি মতলবি কৰিবলৈ আহিছে নেকি মাজনী তোক মই কৈ আছোঁ নে নাই তই ফাকুৱা খেলিব নালাগে বুলি বল ঘৰত বল মানুহে দেখিলে কি বুলি ক'ব আৰু বিয়ালৈ 10 দিন আছে তই এতিয়া ফাকুৱা খেলি ৰাস্তাই ঘূৰি ফুৰিবি বল ঘৰত বল কিমানবোৰ কাম আছে কাপোৰ খোপাও ধুবলৈ আছে কাইলৈৰ পৰা পেণ্ডেলৰ মানুহো আহিব বল ঘৰত বল অ' খুৰী
প্ৰিয়াবাৰ যদি বিয়া সেইটো ল'ৰাৰ লগত নহয় কি প্ৰিয়াবাই ভাল ল'ৰা নাপাব নেকি? ইমান দুখীয়া ল'ৰাটো চাই তাতে বিয়া দিছা। কিনো কৰে? একো এটা কামো নকৰে ল'ৰাটোৱে। খেতি কৰে খালি। খেতি ধনী হ'লে কি হ'ব নেকি? ভাল কিবা এটা কৰা হ'লেও বেলেগ কথা। প্ৰিয়াবাই জানো তাত সুখী হ'ব? এনেও কষ্ট পাব, তাতো কাম কৰিব লাগিব। আৰু এতিয়াতো ইয়াতো কাম কৰে, অলপমান খেলিবও নিদিয়া। তোমালোক কেনেকুৱা মাকো খুৰী? প্ৰিয়াবাই অলপমান খেলিলেনো কি হয়? মনটো অলপ ভাল লাগিব। এনেও তাত গৈ পেলাই কামেই কৰিব লাগিব। ইয়াতো একেবাৰে তোমালোকে কাম কৰাই থাকিলেহে হয়নে? তহঁতে তাইৰ মাথাটো বেয়া নকৰিবিচোন। আৰু তহঁতে যেনেকে কৈছ, যেনেকে ভাবিছ, সেইবোৰ আমাৰ কপালত নাই অ', গম পাইছ? তাইৰ কাৰণেনো ক'ত ধনী ল'ৰা এটা আহিব? আমি ইমান দুখীয়া মানুহৰ ঘৰতো দুখীয়া মানুহৰ ঘৰৰ ল'ৰা আহিব ন? তাই কাম বন কৰি খাব আৰু চলিব আৰু তেনেকৈ। ক'তনো আৰু ভাল ল'ৰা এটা, চাকৰিয়াল ল'ৰা এটা পাম কচোন? তাইৰ কপালত যদি সুখ থাকে এনেও সুখ পাব, আৰু দুখ থাকিলে দুখেই পাব। তহঁতে সেইবোৰ তাইৰ মাথাত সোমোৱাই নিদিবিচোন। ল'ৰাটো ভদ্ৰ, ভাল, বেয়া নহয়, একো মদ ভাং নাখায়। টকা পইচা নাই, সিহঁত দুইটাই কষ্ট কৰি কাম বন কৰি চলিব আৰু দেচোন। তহঁতে তেনেকৈ ক'লে তাই কি ভাবিব? তেনেকৈ নকবিচোন। আৰু এতিয়া বিয়ালৈ মাত্ৰ 10 দিন আছে, এতিয়া এইবোৰ কথা কয় নেকি হা বাবা? হ'ব দে বা, ভাইটি, তহঁতে খেলগৈ যা। মই নেখেলোঁ আৰু দে। মই গা চা ধুই ভাত বনাওঁগৈ। ভাইটি যা, বাক লৈ যা। মই নেখেলোঁ, যা। মই মাৰ লগত যাওঁগৈ। তহঁতে খেলগৈ যা। মা ব'লা, মই ভাকৈ নেখেলোঁ আৰু ব'লা, ভাত বনামগৈ। ব'লা মা, ব'ল। মানে প্ৰিয়াৰ দেউতাক আৰু ৰাজু আৰু পৰীৰ দেউতাক ভাই ককাই হয়। ৰাজু আৰু পৰীৰ দেউতাকে ভাল বিজনেছ কৰে, আৰু প্ৰিয়াৰ দেউতাকে টকাবোৰ যিমানবোৰ দেউতাকে দি থৈ গৈছিলে, সা সম্পত্তি আছিলে, গোটেইবোৰ মদ ভাং খাই উৰাই দিলে। আৰু তেওঁলোক বহুত কষ্টৰে দিনবোৰ পাৰ কৰিছিলে, কাৰণ প্ৰিয়াৰ দেউতাকে মদ খাই ঘূৰি ফুৰিছিলে। টকা ইনকাম কৰিব লাগে বুলি ভবাই নাছিলে। সকলো যিমানবোৰ পাইছিলে সেইবোৰো শেষে কৰি পেলালে। এতিয়া বাৰু কাম বন কৰে, লোকৰ ঘৰত দিন হাজিৰা কৰে বা লোকৰ ঘৰত কাম কৰে, তেনেকৈ ক'ৰবাত কিবা সৰু সুৰা কাম পালে কৰি মেলি, কিন্তু আধা পইচা মদ খাই উৰাই আৰু আধা পইচাহে ঘৰত দিয়ে। আৰু সেইকাৰণে তেওঁলোক বহুত দুখীয়া আৰু বহুত কষ্টত দিনবোৰ পাৰ কৰিছিলে। আৰু আনফালে ৰাজু আৰু পৰীৰ দেউতাকে দিনে ৰাতিয়ে কষ্ট কৰিছিলে, ভাল বিজনেছ, এটা ডাঙৰ বিজনেছ এটা কৰিলে, আৰু ঘৰত মানে একো অভাৱে নাই। ঘৰখন ধুনীয়াকৈ পাৰ কৰিছে, সকলোকে যিবোৰ বিচাৰে সকলোকে দিব পাৰে। প্ৰিয়াৰ দেউতাকহঁতকো মানে প্ৰিয়াহঁতকো বহুতবাৰ চায়, মানে বৰ্তাইকে তাইকো বহুতখিনি সহায় কৰে, বা ঘৰত কেতিয়াবা বিপদ আপদ হ'লে সহায় কৰে। কিন্তু সদায়তো নাচাব ন? নিজেই কাম নকৰিলে আৰু নিজৰ সংসাৰখন নিজে চিন্তা নকৰিলে ককায়েকেনো কিমান দিন চাই থাকিব? আৰু সেইকাৰণে ককায়েক আৰু ভায়েকৰ মাজত বহুত পাৰ্থক্য আছিলে। আৰু এতিয়া ককায়েকৰ ল'ৰা ছোৱালী দুটা যেনেকৈ ভাল কলেজত পঢ়ি, ভাল স্কুলত পঢ়ি ভালকৈ শিক্ষা দীক্ষা লৈছে, আৰু বিয়া বাৰুৰ কথা এতিয়া ভবা নাই। তেওঁলোকে কিবা এটা তেওঁলোকক কৰাৰ চিন্তা কৰিছে। আনফালে আকৌ ভায়েকৰ ছোৱালীজনী মানে প্ৰিয়া, তাই আকৌ বহুত কষ্টত ডাঙৰ হৈছে। পঢ়া শুনাত ভালে আছিলে, তথাপিও দেউতাকে পঢ়াব পৰা নাছিলে। ইমান আৰু সদায়তো বৰ্তাইকে চাই নাথাকিব, সেইকাৰণে তাইক পঢ়াই এৰুৱাই দিলে আৰু বিয়াৰ বাবে সাজু কৰিলে। মানে বিয়া হ'ব লাগে বুলি তাইক বুজালে, আৰু তাইও মাক দেউতাকৰ কথা পেলাব নোৱাৰি বিয়াৰ বাবে মান্তি হ'ল, আৰু সেইকাৰণে কলেজ বাদ দি এতিয়া বিয়াত বহিবলৈ সাজু হ'ল। আৰু এতিয়া তাই সিহঁতৰ লগত একেলগে থাকিব বিচাৰে, বায়েক আৰু ভায়েকৰ লগত খেলিব কৰিবলৈ বিচাৰে। তাইতো ইমান বয়স হোৱা নাই, কিন্তু মাক দেউতাকে আকৌ সেইটো বিচৰা নাই, কাৰণ তাইক বিয়া দিব পাৰিলে তেওঁলোকে মুক্তি পাব, সেইটোৱে ভাবি থাকে। কাৰণ টকা পইচাটোৰ অভাৱটো কিমান কষ্টকৰ হয় সেইটোতো সকলোৱে জানে। আৰু তাৰ পাছত মাকে প্ৰিয়াক তাৰ পৰা লৈ গুচি গ'ল, আৰু 10 দিনৰ পিছত তাইৰ বিয়াখনো পাতি দিলে। বিয়াখন ইমান ডাঙৰকৈও পতা নাছিলে, যেনে তেনে আৰু বিয়াখন দিলে, কাৰণ ল'ৰা ঘৰৰ মানুহো ইমান ধনী নাছিলে আৰু প্ৰিয়াৰ ঘৰৰ মানুহো ইমান ধনী নাছিলে। সেইবাবে যেনে তেনে বিয়াখন দি পেলাই তাইক বিয়া দি পঠাই দিলে। আৰু তাৰ পাছত হেৰি শুনিছেনে? মই কামত যাওঁ। কি হ'ল? এনেকৈ কি চাইছে? ভাল পাইছেনে অলপ গাটো? ভাত মই টেবুলতে বাঢ়ি থৈ আহিছোঁ,
উঠি পেলাই খাই ল'ব। মোৰ দেৰিয়ে হ'ল, মই যাওঁ সোনকালে। আৰু বাবু স্কুলৰ পৰা আহিব অলপ পিছত। খুৰীয়ে থৈ যাবহি বুলি কৈছে। আপুনি তাকো ভাতকেইটা খাবলৈ দিব, ক'লেই হ'ল, তাতে চব আছে। খুৰীয়ে বাঢ়ি দিব পাৰিব, সি নিজে নিজে খাব। আপুনি ক'ব খালি দেই। মই যাওঁ দিয়ক সোনকালে। বাইদেউজনীয়ে আজি সোনকালে মাতিছিলে, আলহী আহিব বোলে ঘৰত। দেৰিয়ে হৈ গ'ল সকলোবোৰ কাম কৰি মেলি যাওঁতেই। আপুনি উঠি পেলাই খাব দেই, নোখোৱাকৈ নাথাকিব আকৌ। ঔষধ খাব লাগিব নহয়, ভাত খাই ঔষধকেইটা খাই ল'ব। তোমাৰ বহুত কষ্ট হৈছে হয়নে? হয় দিয়া, কি কৰিম। তোমাক বিয়া পাতি লৈ বহুত কষ্ট দিছোঁ মই। একো সুখ দিব পৰা নাই জীৱনটোত। আজি 2 বছৰে তুমি বহুত কষ্ট পাইছা মোৰ লগত আহি। কি কৰিম, ভগৱানে যে কি বেমাৰটো দি দিলে পটককৈ। কি কৰিম একো ভাবি নাপাওঁ। তোমাক এনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ দিবলৈ অকণো মন নাযায়। তাকো ঘৰৰ সকলোবোৰ কাম বন কৰি সেইটোনো কি ক'বলগীয়া কথা? মই একো কষ্ট পোৱা নাই নহয়। আপোনাৰ অসুখ হৈছে কাৰণে আগতেতো আপুনি ধুনীয়াকৈ আমাক কৰি মেলি খুৱাই আছিলে। এতিয়া আপোনাৰ অসুখত মই যদি নকৰোঁ হ'ব নেকি? ঘৰখনতো ময়ে চাব লাগিব, এইখনতো মোৰো ঘৰ। এতিয়া আপোনাৰ অসুবিধা হ'লে ময়ে চাব লাগিব। সেইটোনো কি দুখ কৰা কথা? আৰু অসুখটো হৈছে, ভাল হ'ব নহয়, ভগৱানে ভাল কৰিব। ঔষধখিনি সম্পূৰ্ণকৈ খাওক, এনেও ভাল পাব। আপুনি কিয় চিন্তা কৰিছে? আৰু মই একো কষ্ট পোৱা নাই নহয়। ঘৰৰ কাম বনটো কৰিবই লাগিব, সেইটোনো কি ডাঙৰ কথা। মই যাওঁ দিয়ক, আপুনি এনেই চিন্তাবোৰ কৰি নাথাকিব। মই একো কষ্ট পোৱা নাই। আপুনি মোক যিমান মৰম কৰে, টকা পইচা নহ'লেও মৰমটোহে ডাঙৰ কথা। আপুনি যদি মোক এসোপামান টকা আনি এনি টাইম গালি গালাজ দি থাকে, কষ্ট দি থাকে, তেতিয়াতো মই এনেও সুখী নহ'লোঁ হয়। কিন্তু আপুনি মোক যেনেকৈ এতিয়া চব কামতে ছাপোৰ্ট কৰে, চব কামতে সহায় কৰে, ইমান মৰম কৰে, ইমান মোৰ কথা চিন্তা কৰে, মই কেনেকৈ সুখী নহ'ম বাৰু কওকচোন? মই বহুত সুখী। আপুনি মোৰ কথা চিন্তা কৰিব নালাগে। মই বহুত সুখী হৈ আছোঁ। আৰু আপোনাক ভগৱানে ভাল কৰক, সেইটোৱে লাগে। সদায় সেইটোৱে চিন্তা কৰোঁ মই। আপুনি চিন্তা নকৰিব সেইবোৰ কথা। ভাল হওক সোনকালে। যাওক, ভাতকেইটা খাই ল'বগৈ। মই যাওঁ সোনকালে। তুমি মোৰ আগত আৰু কিমান মিছা মাতিবা হা? মই কি বুজি নাপাওঁ? তোমাক এনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ পঠাবলৈ মোৰ কিমান দুখ লাগে মইহে জানো। লোকৰ ঘৰত কাম কৰি পেলাই চলাই আছা ঘৰখন। আজি 7 মাহে হৈ গ'ল, মই উঠিব পৰা নাই, তেনেকৈ কাম কৰিব পৰা নাই। কিমান মোৰ বেয়া লাগি থাকে মইহে জানো। বাবুকো এতিয়া ডাঙৰ স্কুলত দিবলৈ হৈছে, তাৰ কাৰণেও কিমান টকা পইচা লাগিব। মই যদি এনেকৈ পৰি থাকোঁতে তোমাৰ কিমান কষ্ট হ'ব ভাবাচোন। মোৰ সেইবোৰ কথা ভাবিয়ে দুখ লাগে বহুত। তোমাক বহুত কষ্ট দিছোঁ মই, একো সুখ দিব পৰা নাই। মাটিত শুওঁ, ভালকৈ বিচনাখন আনি দিব পৰা নাই তোমাক। তথাপিও তুমি ইমান ধুনীয়াকৈ চলি আছা, একো দুখ নকৰা, সেইটোৱে ভাল লাগে মোৰ। ভগৱানে জানো মাৰি নিলেও হয়, কিয় এনেকৈ পেলাই ৰাখিছে মই ক'ব নোৱাৰোঁ। কিনো কথাবোৰ কৈ থাকে সদায় সদায় খালি মৰাৰ কথা কিয় কৈ থাকে? আপুনি ভাল হ'ব লাগিব। আপোনাক ভগৱানে ভাল কৰিব, চাবচোন। কিয় এনেই এইবোৰ কথা কৈ থাকে? মোৰ কি দুখ নালাগে নেকি? মই একো কষ্ট পোৱা নাই বুলি কোৱা নাই জানো? ঘৰৰ কামখিনি সোনকালে কৰি মেলি যেনিবা বাইদেউহঁতৰ ঘৰত কাম কৰিলে 2 পইচা পাওঁ, সেইটোনো কি ডাঙৰ কথা? একো দুখ লগা কথা নহয় নহয়। আপুনি কিয় মৰাৰ কথা কৈ থাকে সদায় সদায়? আৰু মই আজি বাইদেউক পইচা কেইটামান বিচাৰিম, পাবলগীয়াও হৈ আছে নহয়। এডভান্সো কেইটামান বিচাৰিম। আপোনাৰ ঔষধকেইটা গোটেইকেইটা লৈ আহিম আজি আহোঁতে যদি পাৰোঁ। ঔষধকেইটাও শেষ হৈছে নহয়। আপুনি এনেই চিন্তা কৰি নাথাকিব, মই আপোনাক সুস্থ কৰিমেই। কিমান আৰু তুমি এনেকৈ আগতীয়াকৈ পইচা আনি আনি ঘৰখন চলাবা? সিহঁতেও চাগে টান পোৱা হৈছে আৰু তেনেকৈ পইচা আনি থকা। মোৰ ঔষধতে ইমান টকা গৈ আছে, ডক্তৰক দেখাওঁতে ইমান টকা গৈ আছে। তুমি কি বুলি চাগে কৈ অনা, মোৰ ভাবিলেই কিবা বেয়া লাগে। সিহঁতেও ইমান টকানো ক'ত দিব? নালাগে থোৱা, মোৰ ঔষধ চকুত আনিব নালাগে। তুমি তোমাৰ কথা চিন্তা কৰা, ল'ৰাটোৰ কথা চিন্তা কৰা। মোক সুস্থ কৰিব নালাগে। মোৰ লগত ইমান টকা খেদি থাকিলে পিছত ঘৰখন কি হ'ব? তোমালোকে একো এটা ভালকৈ খাব পোৱা নাই, ভালকৈ পিন্ধিব পৰা নাই। মোৰ লগতে ইমান টকা খৰচ কৰি থাকিলে কেনেকৈ হ'ব কোৱাচোন? আপুনি মনে মনে থাককচোন। এইবোৰ কি কথা কৈ থাকে কওকচোন? মোক একো ভাল কাপোৰ নালাগে, ভাল খোৱা একো নালাগে মোক। আপোনাক সুস্থ কৰি দিলেই মোৰ কাৰণে যথেষ্ট। আপুনি সুস্থ হওক, আমাক আৰু একো নালাগে। আৰু বাইদেউহঁতক মই কৈছিলোঁ সিদিনাখন আগতীয়াকৈ কেইটামান পইচা লাগিব বুলি, দিব চাগে। আজি খুজি চাম, আৰু যদি নিদিয়ে সুলুংটোকে ভাঙি দিম বুলি ভাবিছোঁ। সুলুংটো গোটাই গৈছিলোঁ যে, তাতো কেইটামান চাগে পইচা ওলাব। আৰু বাবুকো কোনোবাই দিয়া পইচাকেইটাও তাতে সোমোৱাই ৰাখিছিলোঁ, কেইটামান চাগে ওলাব। তাকে ভাঙি দিম দিয়ক। তথাপিও আপোনাৰ ঔষধ মই গোটেইকেইটা আনিমেই, আপুনি কিয় চিন্তা কৰিছে? হ'ব দিয়ক, আৰু একো কথা নক'ব। মই যাওঁ, দেৰি হৈ আছে। আপুনি ভাত খাই ল'ব। বাইদেউ, মোৰ সকলো কাম বন হৈ গ'ল। মই সোনকালে যাব পাৰিম নেকি আজি?
তেওঁৰ মানে গাটো ইমান ভাল নহয়, সেইকাৰণে গোটেইবোৰ কাম মই সোনকালে কৰি দিলোঁ। আৰু কিবা কাম আছিল নেকি বাইদেউ? অঁ হয় নেকি? সোনকালে যাওঁ। সদায় সদায়তো সোনকালে যাব লাগেনে? বাৰু হ'ব দে, যা নহ'লে। কাম আৰু চব কৰিলি যেতিয়া আৰুনো কি কামটো থাকিব। নাই যা, কাইলৈ কিন্তু সোনকালে আহিবি। হ'ব দিয়ক বাইদেউ, কাইলৈ বাৰু সোনকালে আহিম। তেওঁ মানে গাটো বেয়া যে, অকলশৰে এৰিবলৈ ভয় লাগে, সেইকাৰণেহে কৈছোঁ। আৰু এটা কথা আছিলে বাইদেউ, এই যে আগতীয়াকৈ পইচা কেইটামানৰ কথা কৈছিলোঁ, দিব নেকি আজি বাইদেউ? কি? তই কি কৈছ এইবোৰ হা? সদায় সদায় তোক মই আগতীয়াকৈ পইচা দি থাকিম নে? নোৱাৰো বুলি কোৱা নাছিলোঁ জানো সিদিনাখন? দিব নোৱাৰিম বুলি কোৱা নাছিলোঁ জানো? নাই, মোৰ হাতত এতিয়া পইচা নাই। আৰু পাবলগীয়া কেইটামান আছে, সেইকেইটা কালিলৈ দিম, আজি দিব নোৱাৰিম। আৰু আগতীয়াকৈ পইচা চইচা নাপাওঁ দেই, মোৰ অসুবিধা হৈছে, মই এতিয়া দিব নোৱাৰোঁ। যা, ইমান সদায় সদায় পইচা বিচাৰি থাক, তোৰ লাজ নালাগেনে? কি যে হ'ব নহয়, তোৰ পৰা মানে শান্তি নাই, খালি পইচা বিচাৰি থাক। নাই মই তাত যা এতিয়া। কিন্তু বাইদেউ, কেইটামান পোৱা হয় ভাল আছিলে। মানুহজনৰ মানে ঔষধখিনি ঢুকালে, ঔষধখিনি আনিব লাগে, কেইটামান দিয়া হয় ভাল আছিলে আজি। নোৱাৰো বুলি কোৱা নাই জানো? যা ইয়াৰ পৰা, মোৰ মূৰটো গৰম কৰি নাথাকিবি, যা। কি হ'লো মাজনী? তই আহাৰ পৰা এনেকৈ ভিতৰত সোমাই মন মাৰি আছো যে, কি হৈছে মানে তোৰ? কি চিন্তা কৰি আছ? জোঁৱাই কিবা ক'লে নেকি? নাই অ' মা, সেইবোৰ একো হোৱা নাই। মই প্ৰিয়াৰ কথাহে ভাবি আছিলোঁ। প্ৰিয়ালৈ বৰকৈ মনত পৰি আছে অ' মা। ইমান দিন হ'ল তাইৰ খা খবৰ এটা পোৱা নাই, আনকি মোৰ বিয়াতো নাহিলে তাই। ভাইটিয়েও কালি কৈ আছিলে তাইৰ কথা, তাইলৈ বোলে তাৰো বৰকৈ মনত পৰি আছে। চাওচোন মা, ইমান দূৰলৈ বিয়া দিলে আৰু ক'ত যে ঘুকত গৈ গাঁৱলীয়া ভিতৰত গৈ বিয়া দিছে খুৰীহঁতে। এতিয়া যাওঁ বুলিও মানে যাব নোৱাৰোঁ, লগ পাওঁ বুলি লগ পাব নোৱাৰোঁ। আমাৰ বিয়াতো তাই নাহিলে, কিমান দিন হ'ল তাইক দেখা নাই। আগতে ইয়াতে কিমান খেলি কৰি থাকোঁ গোটেই তিনিওটা লগ হৈ, এতিয়া আমি দুটা বাৰু আছোঁ, তাইকহে দেখা নোপোৱা হ'লোঁ। মোকো চাগে তাইৰ চাবলৈ মন নাযায়নে? তাইতো মোক বৰ ভাল পাইছিলে, বৰ মৰম কৰিছিলে আমাক দেখোন। মই তাইতকৈ ডাঙৰ, তথাপিও তাই ডাঙৰ নিচিনা মানে আচৰণবিলাক কৰে, ডাঙৰ নিচিনা দায়িত্ব পালে, কিমান যে মোক সহায় কৰিলে কিমানবোৰ কামত। এতিয়া তাইলৈচোন ইয়ালৈ আহিলে বৰকৈ মনত পৰে মা। হয় দে মাইনা, তই ঠিকেই কৈছ, মোৰো তাইলৈ বৰকৈ মনত পৰে। বৰমাকে আগতে যিমানবোৰহে মোক কাম কৰি সহায় কৰি দিয়ে, তাই যোৱাৰ পৰা মোৰো বেয়া লাগি থাকে সঁচাকৈ। কি যে হ'ব, সিহঁতক জানো কোনোবাই বুজাব পাৰে? খুৰাইৰো চৰিত্ৰ নাজানো জানো? খুৰাইৰে খালি মদ খাই পেলাই খালি নিজৰ কথা মতেই থাকে, আমাৰ কথা জানো শুনে? আমাৰ কথাই নুশুনে দেখোন। সিহঁতে যি কয় সেইটোৱে হ'ব। ছোৱালীজনীক বিয়া নিদিবলৈ কাৰণে কিমান ক'লোঁ, নাই নুশুনিলে। ক'ত গৈ সেই গাঁৱলীয়া ভিতৰত গৈ বিয়াখন দিলে, একো চাকৰি বাকৰিও নকৰে। কেনেকৈ যে আছে ভাবিলে বেয়াই লাগে, কিমান চাগে কষ্ট দিনবোৰ পাৰ কৰিছে। আৰু এড্ৰেছটো সুধিলেও ভালকৈ নকয় নহয়, আমি এবাৰ যাবলৈও। দেউতাই জানে চাগে নেকি, মইহে সোধা নাই ইমানকৈ, কাৰণ সিহঁতে ইমান গৈ থাকিলে ভাল নাপাবও পাৰে ন। মোৰো মনত পৰে কিন্তু তাইলৈ। অ' মা, দেউতাই যদি জানে তাইৰ ঘৰৰ এড্ৰেছটো, মোক দিবলৈ দিয়াচোন। ভাইটিৰ সৈতে মই এবাৰ গৈ আহোঁগৈ। সিহঁতৰ ঘৰততো এবাৰো গৈ পোৱা নাই। সেই বিয়াটো তেনেকৈ এদিন গ'লোঁ আৰু চিনিয়ে নাপাওঁ নহয় ৰাস্তা চাস্তা তেনেকৈ। যদি ভাইটিও যায়, দেউতাৰ পৰা এড্ৰেছটো লৈ পেলাই আমি গৈ আহোঁ নেকি? কালিলৈ ফাকুৱাত আমি কিমান আগতে ফূৰ্তি কৰিছিলোঁ, এতিয়া ফাকুৱা বুলি ক'লে এতিয়া তাইক দেখাই নোপোৱা হ'লোঁ। ফাকুৱা দিনাখনে কালিলৈ নহবা এবাৰ গৈ আহোঁ নেকি? তাই ভালো পাব ন, কেনেকৈ আছে, কি কথা কি বতা, এবাৰ খবৰ লৈ অহাও হ'ব। যাওঁ নেকি মা? যা নহ'লে, ভাল কথাহে। দেউতাক সোধগৈ, ক'ব যা এড্ৰেছটো। কিন্তু অকলে নাযাবি, চিনি নাপাবও পাৰ নহয়, তাকো লৈ যা। তাৰ জানো ছুটি আছে? আৰু জোঁৱাই আহে যদি জোঁৱাইকো লৈ যা নহ'লে। নালাগে মা, তেওঁ নাহে, তেওঁ বোলে অফিচত কাম আছে, আজি নাহে। কালি মোক থৈ পেলাই দেখা নাই কিমান উৎপাত কৰি আছে, যাওঁগৈ মানে কাম আছে যে, এনেইতো থাকেই। আজি এতিয়া গৈছেহে, আজি নালাগে আহিব বুলি কৈছোঁ। মই তেওঁৰ কাম হ'লেহে আহিব দিছোঁ, তেতিয়াহে মই যাম। দুদিনমান বোলে থাকিম বুলিয়ে কৈ থৈ আহিছোঁ ঘৰতো। ভাইটিকে লৈ পেলাই যাওঁ মই। ভাইটি যাব, কিয় নাযাব? তাৰচোন এইকেইদিন ছুটিয়ে আছে, তাকে লৈ পেলাই যাওঁ। সিও তাইৰ কথা মনত পেলাই থাকে, তাইক বৰ ভাল পায় সিও। আমি দুটাই গৈ আহোঁ নহ'বা। তুমি যাবা নেকি মা? মই নাযাওঁ দে, তহঁত দুটাই যা। মোৰ কঁকালৰ বিষটোৰ কথা নাজানো জানো? ইমান দূৰ গাড়ীত বহি যাব নোৱাৰিম নহয়, তহঁত দুটাই যা। আৰু তাইলৈ কিবা কিবি এটা মই বান্ধি কুঠি দিম, লৈ যাবি বুজিছ? খালী হাতে নাযাবি আকৌ, কিবা কিবি অকণ সহায় কৰি মেলি থৈ আহিবি। তাকে মা, কেনেকৈ বা আছে, কি বা খবৰ এটা লৈ তাইক কিবা এটা কৰি সহায় কৰি থৈ আহিব লাগিব। মোৰো বহুত মনত পৰি থাকে তাইলৈ, কেনেকৈ বা চলি আছে। ভাইটিক মই কওঁগৈ ৰ, দেউতাৰ পৰা ফোনতে এড্ৰেছটো লওঁ, কালিলৈকে যাম। তুমি কি বান্ধি দিয়া সোনকালে। মই খুৰীকো কওঁগৈ কথাটো, খুৰীহঁত কোনোবা যায় যদি খুৰীহঁতকো লৈ যাম। হ'ব দে, যা নহ'লে। মই কিবা কিবি এটা যোগাৰ কৰোঁগৈ। অঁ মা, ঠিক আছে। খুৰীহঁতে কিন্তু তাইৰ লগত বহুত অন্যায় কৰিলে ন? তাই ইমান পঢ়াটো ভাল আছিলে, পঢ়াও আধা কৰিলে, আৰু ইমান বেয়া জেগাত বিয়া দিলে। আমি এতিয়া কিমান সুখত আছোঁ, কিন্তু তাই দুখত থকা বুলি ক'লে বৰ দুখ পাম মা। তাই যাতে ভালে থাকক সেইটোৱে লাগে। মই কাইলৈ ৰাতিপুৱাই যাম বুজিছনে মা, আৰু তাইক পাৰিলে লৈ আহিম কেইদিনমান ইয়াত থাকাকৈ।
হ'ব দে যাবি দে লৈ আহিবি কেইদিনমান থকাকৈ খুৰীয়েহঁতে যি কয় কৈ থাকক খুৰীহঁতৰ কথা নুশুনিবি সিহঁতে তাইৰ জীৱনটো ধ্বংস কৰি পেলালে মই কিবা অলপ গোটাংগৈ ৰ ঠিক ঠাক কৰোঁগৈ আনিবলৈ দিওঁ সিহঁতক বজাৰৰ পৰাও ৰ তই ৰাজুক কগৈ যা অঁ মা ঠিক আছে মই ভাইটিক লগ ধৰোঁগৈ বা ভাইটি তহঁত ইয়াত অঁ আমি কি হ'ল আচৰিত হৈছ আচৰিত নহ'মনে আৰু তহঁতে এনেকৈ আহি ওলাবিহি যে মই ভবাই নাছিলোঁ সপোনতো তহঁতে কেনেকৈ ক'ৰ পৰা মানে এনেকৈ ওলালিহি এবাৰতো খবৰ এটা দিব পাৰিলি হয় এনেকৈ আহি ওলালিহি যে ভালনে তহঁতৰ ভালনে ইমান দিনৰ মূৰত যে দেখিছোঁ ইমান ধুনীয়াজনী হ'লি বা বিয়াতো যাব নোৱাৰিলোঁ বেয়া পাই আছোঁ চাগে ন আৰু ভাইটি ইমান ডাঙৰ হ'ল দেচোন ওখই হ'লি নেকি আগতকৈ বাৰু বা তইকে আমাক পাহৰিয়ে পেলালি ন কিয় নোযোৱা হলি বাৰ বিয়াতো নগলি কিমান দিন হ'ল তোৰ দেখা নাই সেইকাৰণে আমিয়ে চাবলৈ আহিলো ভালে আছনে তই আমাৰ বাৰু ভালে তই কেনে আছ আৰু ভিন্দৌ ক'ত ভিন্দৌ আছে দে ভিতৰতে ব'ল ভিতৰলৈ ব'ল আজি ফাকুৱা নহয় জানো ফাকুৱাৰ কাৰণে তোক লগ কৰিবলৈ আহিলোঁ আকৌ তইতো ফাকুৱা খেলিবলৈ নোযোৱাই হলি এতিয়া আৰু আমি লগেই নোপোৱালোঁ সেইকাৰণে বোলো তোক ঘৰতে গৈ ফাকুৱা সানি থৈ আহোঁগৈ ভালে কৰিলি দে বা ভালে কৰিলি আমাৰনো আৰু ক'ত ফাকুৱা বিহু একো নাই আমাৰ এইবোৰ আৰু মানুহজনৰো অসুখ যেতিয়াৰ পৰা হ'ল তেতিয়াতো আমাৰ ঘৰখনত আৰু একোৱেই নাইকিয়া হৈ গ'ল এতিয়া খালি এনি টাইম দুখেই আৰু বা কি ক'ম তহঁতক তোৰ বিয়াত সেইকাৰণে যাব নোৱাৰিলোঁ মানুহজনৰ গা বেয়া এতিয়া বিচনাৰ পৰা তেনেকৈ উঠিবই নোৱাৰে মই সকলোবোৰ কৰি মেলি চলাই আছোঁ তালৈ যাবলৈ জানো টকা পইচা নালাগিব বহুত প্ৰব্লেম বহুত তহঁতে বুজি নাপাবি এইবোৰ হ'ব দে বাদ দে ব'ল ভিতৰলৈ ব'ল তহঁতক মোৰ দুখৰ কথা শুনাই পেলাই এনেই তহঁতক দুখ দিব নিবিচাৰোঁ ব'ল ভিতৰলৈ ব'ল ফাকুৱা খেলিম ব'ল ব'লচোন বহগৈ ব'ল কি ভিন্দৌৰ অসুখ কি হৈছেনো খুৰীহঁতক আমি সুধিলেও তোৰ কথা তেনেকৈ নকয়ে গমেই নাপাওঁ নহয় ভিন্দৌৰ অসুখ বুলি কি হৈছেনো বা অঁ কি হৈছেনো প্ৰিয়া কি হৈছে তেওঁৰ ক'ত আছেনো তেনেকৈ ক'লি যে বিচনাতে পৰি থাকে বুলি কি হৈছেনো তই তেনেকৈ অকলে চলি আছ এবাৰতো খবৰ দিব পাৰোঁ আমাকে পাহৰি পেলালি লোকৰ কৰি পেলালি ন পৰ কৰি পেলালি একো ক'ব লাগে বুলিও নাভাব মানে কি হৈছেনো তেওঁৰ কিনো ক'ম বা বহুত কথা এইবোৰ বহুত কথা তেওঁ হাই প্ৰেছাৰ আছিলে আৰু প্ৰেছাৰ ষ্ট্ৰক হৈ এটা ছাইড লৰচৰ কৰিব নোৱাৰা নিচিনা হৈ গ'ল ডক্টৰে চিকিৎসা কৰি আছে কিন্তু মেডিচিনবোৰো সম্পূৰ্ণ আনিব নোৱাৰোঁ নহয় সময়মতে মেডিচিন নোখোৱাৰ কাৰণে এতিয়ালৈকে সুস্থই হোৱা নাই তেনেকৈয়ে আছে অকণমান উঠে আকৌ শুই পৰে এখন হাত আৰু এখন ভৰি তেনেকৈ ইমান লৰচৰ কৰিব নোৱাৰে মই তহঁতক ক'বলৈও তেনেকৈ ফোনতো ৰিচাৰ্জ নাথাকে ফোন চোন কৰিবলৈ আৰু যাবলৈও কিমান টকা লাগে সেইকাৰণে মই একো খা খবৰ কাকো দিব পৰা নাই বা তহঁতে এনেই ভুল নুবুজিবিচোন তহঁতক জানো মই পাহৰিব পাৰোঁ কেতিয়াও পাহৰা নাই অ' সেইবোৰ দিনেই ভাল আছিলে মোৰ কপালখনে বেয়া দে তহঁতৰ লগত একেলগে থকাৰ মোৰ ভাগ্যই নাই ইমান দূৰত আহি সোমালোহি মানুহজন বেয়া নহয় মই টকাৰ অভাৱ হ'লেও মই কিন্তু সুখৰ অভাৱ নহয় মোক বহুত সুখী কৰি ৰাখে বহুত ভাল পায় চবেই কিন্তু তেওঁৰ অসুখৰ পৰাহে বহুত কষ্ট পাইছোঁ বা কি ক'ম মাহঁতকো তেনেকৈ ক'ব নোৱাৰোঁ মাহঁতেও চাগে কেনেকৈ চলি আছে মই খবৰে ল'ব নোৱাৰা হ'লোঁ আৰু মোৰ দুখবোৰ মাহঁতক জাপি দিবও বিচৰা নাই আৰু তহঁতৰ লগত তেনেকৈ যোগাযোগে নাইকিয়া হ'ল মোবাইলত ৰিচাৰ্জ ভৰাবলৈ মোৰ পইচা নাথাকে তহঁতলৈ কেনেকৈ ফোন কৰোঁ কচোন বাৰু এইবোৰ বাদ দে ব'ল এতিয়া ভিতৰলৈ ব'ল বাহিৰতে চব কথা শুনিবি নেকি মোৰ ব'ল তহঁতৰ কথাও শুনো ব'ল ভিতৰলৈ ব'ল তথাপিও তোক বেয়া পাইছোঁ কিন্তু এবাৰতো কিবা কৰি হ'লেও খবৰ দিব পাৰ আমিতো তোৰ নিজৰ হয় লোকৰ নহয় আমি কি নাহিলোঁ হয় নেকি এতিয়া আহিলোঁ বুলিহে নহবাতো গমেই নাপালোঁ হয় দেখোন তোৰ কথা আৰু তেনেকৈ প্ৰিয়াৰ জীৱনটো বায়েক আৰু ভায়েকে মিলি সলনি কৰি পেলালে গৈছিলে কিন্তু ফাকুৱা খেলিবলৈ আৰু ফাকুৱা খেলিবলৈ গৈ তাইৰ গোটেই দুখৰ কথা গম পাই বায়েকে আৰু ভায়েকে মিলি তাইক বহুতখিনি সহায় কৰিলে গিৰিয়েকক মানে প্ৰিয়াৰ গিৰিয়েকক ভাল হস্পিটেলত চিকিৎসাও কৰালে আৰু প্ৰিয়াকো ভাল ডাঙৰকৈ এখন দোকান খুলি দিলে কাৰণ বায়েক পৰি বহুত এখন ধনী মানুহৰ ঘৰত বিয়া হৈছে আৰু তাই নিজেও চাকৰি কৰে আৰু ভায়েকৰ কথাটো ক'বই নালাগে সিও ভাল পঢ়ি শুনি ভালকৈ এটা ভাল চাকৰি কৰে মানে এষ্টাব্লিছ হয় দুয়োজন সেইকাৰণে তাইক সহায় কৰিব পাৰিছে আৰু পৰিয়ে এইবোৰ দেখি সিহঁতকনো কি বুলি ধন্যবাদ দিব ভাবিয়ে নাপালে সকলো দোকান চোকান ঠিক ঠাক হোৱাৰ পাছত গিৰিয়েকজনো সুস্থ হৈ পৰিলে আৰু তেনেকৈ
প্ৰিয়াৰো দিনবোৰ সলনি হৈ গ'ল। প্ৰিয়াৰো সুখৰ দিন আহিলে। এপদ দুপদকৈ সম্পত্তিও গোটাব পাৰিলে, ঘৰো বনালে। সকলোবোৰ বায়েক আৰু ভায়েকৰ কাৰণে সম্ভৱ হ'ল। বায়েক আৰু ভায়েকেইটাই এৰি নিদিলে, সদায় খবৰো লৈ থাকে, ভাল মোবাইল এটাও দিলে। সদায় এনেকৈ আহি কৰি মানে প্ৰিয়াৰো জীৱনটো একেবাৰে সলনি হৈ গ'ল। তাইও পিছত সুখেৰে দিন কটাবলৈ ধৰিলে। কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।